মহাভাৰতৰ এটি বিশেষ চৰিত্ৰ যাৰ নাম হৈছে শকুনি। এই শকুনি পূৰ্বৰ জন্মত কোন আছিল? নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই আধ্যাত্মিক আৰু পৌৰাণিক কাহিনীত আমি আলোচনা কৰিম মহাভাৰতৰ আটাইতকৈ বিতৰ্কিত আৰু ৰহস্যময় চৰিত্ৰ শকুনিৰ বিষয়ে। যেতিয়াই মহাভাৰতত কৌৰৱ পাণ্ডৱৰ সংঘাতৰ কথা আহে তেতিয়াই শকুনিৰ নাম প্ৰথমে মনলৈ আহে, কিয়নো কৌৰৱসকলক ভুল পথত পৰিচালিত কৰি কুৰুক্ষেত্ৰৰ মহাযুদ্ধৰ অন্যতম কাৰণ বুলি শকুনিক গণ্য কৰা হয়। কিন্তু বহু লোকে জানিব বিচাৰে যে শকুনি পূৰ্বৰ জন্মত কোন আছিল, তেওঁ কিয় কৌৰৱ বংশৰ বিনাশ বিচাৰিছিল, তেওঁৰ জীৱনত ইমান প্ৰতিশোধমূলক মনৰ ভাৱ ক'ৰ পৰা জন্ম হৈছিল। বন্ধু বান্ধৱীসকল, আজিৰ এই কাহিনীটোত আমি জানিম শকুনিৰ জন্ম, পূৰ্বৰ জন্ম সম্পৰ্কীয় জনপ্ৰিয় কাহিনী, গান্ধাৰৰ ৰাজ পৰিয়ালৰ ওপৰত হোৱা অত্যাচাৰ আৰু কৌৰৱ বংশক ধ্বংস কৰাৰ মূল কাৰণ। শকুনি আছিল গান্ধাৰ ৰাজ্যৰ ৰাজকুমাৰ। তেওঁৰ পিতৃৰ নাম আছিল ৰজা সুবল আৰু ভগ্নী আছিল গান্ধাৰী। এই গান্ধাৰীয়ে বিবাহ কৰাইছিল হস্তিনাপুৰৰ অন্ধ ৰজা ধৃতৰাষ্ট্ৰক। গান্ধাৰ ৰাজ্য বৰ্তমানৰ আফগানিস্তানৰ অঞ্চলত অৱস্থিত বুলি বহু ইতিহাসবিদে বিশ্বাস কৰে। শকুনি আছিল অত্যন্ত বুদ্ধিমান, কূটনীতিত পাৰদৰ্শী আৰু পাশা খেলত অতুলনীয়। কিন্তু তেওঁৰ এই কূটবুদ্ধি জন্মগত নাছিল, ইয়াৰ আঁৰত আছিল এক গভীৰ দুখ, অপমান আৰু প্ৰতিশোধৰ ইতিহাস। মহাভাৰতৰ গ্ৰন্থত শকুনিৰ পূৰ্বজন্মৰ বিষয়ে স্পষ্টকৈ বৰ্ণনা কৰা হোৱা নাই, কিন্তু বিভিন্ন লোককথা, আঞ্চলিক পুৰাণ আৰু জনশ্ৰুতিত এটা বিখ্যাত কাহিনী প্ৰচলিত আছে। তাৰে অনুসৰি শকুনি পূৰ্বজন্মত এজন শক্তিশালী অসুৰ বা দানৱ আছিল, যাক ভগৱান বিষ্ণুৱে বধ কৰিছিল। মৃত্যুৰ আগমুহূৰ্তত সেই অসুৰে প্ৰতিজ্ঞা কৰিছিল যে মই পুনৰ জন্ম লৈ সেই বংশৰ বিনাশৰ কাৰণ হ'ম যাৰ বাবে মোৰ মৃত্যু হৈছিল। সেয়েহে কোৱা হয় যে কলি যুগৰ আৰম্ভণিৰ আগমুহূৰ্তত সেই আত্মাই শকুনি ৰূপে জন্মগ্ৰহণ কৰিছিল এই ধৰাত। এই কাহিনীভাগ মহাভাৰতত উল্লেখ নাই যদিও বহু লোকৰ বিশ্বাসত ই প্ৰচলিত। আন এটি জনপ্ৰিয় বিশ্বাস অনুসৰি শকুনি আছিল কলি পুৰুষৰ অংশ। যিদৰে দ্বাপৰ যুগৰ অন্তত ধৰ্ম হ্ৰাস পাইছিল, তেনেদৰে অধৰ্ম বৃদ্ধি কৰিবলৈ কলিৰ শক্তি বিভিন্ন ৰূপত জন্ম লৈছিল। মহাভাৰতৰ সেই যুগত দুৰ্যোধনক কলিৰ অংশ বুলিয়েই কোৱা হৈছে আৰু শকুনিক সেই অধৰ্মৰ মুখ্য সহযোগী বুলি গণ্য কৰা হৈছে, কাৰণ সেই শকুনিৰ বুদ্ধি, ছলনা আৰু কপটতাই কৌৰৱসকলক ধ্বংসৰ পথলৈ লৈ গৈছিল। এইদৰে এদিন গান্ধাৰী গাভৰু হ'ল আৰু সেয়েহে জ্যোতিষীসকলে গান্ধাৰীৰ সোঁৱৰণীখন চাই ক'লে যে গান্ধাৰীৰ প্ৰথম স্বামীৰ অকাল মৃত্যু ঘটিব। জ্যোতিষৰ মুখে এই কথা শুনি গান্ধাৰীৰ পিতৃ সুবল চিন্তিত হৈ পৰিল। সেয়েহে ভৱিষ্যবাণীৰ দোষ দূৰ কৰিবলৈ প্ৰথমে গান্ধাৰীৰ বিবাহ এটা ছাগলীৰ সৈতে সম্পন্ন কৰা হৈছিল। ছাগলীৰ লগত গান্ধাৰীৰ বিবাহ সম্পন্ন হোৱাৰ পাছত ছাগলীটোক বলি দিয়া হৈছিল। তাৰ পিছতহে গান্ধাৰীৰ বিবাহ ধৃতৰাষ্ট্ৰৰ সৈতে হৈছিল। এইদৰে কিছুদিন যোৱাৰ পিছত এই ঘটনা কৌৰৱসকলৰ কাণত আহি পৰিল। যেতিয়াই ভীষ্মই এই কথাটো জানিলে, তেতিয়া তেওঁৰ অত্যন্ত মনত দুখ আৰু লগতে ক্ৰোধ জন্ম হ'ল, কাৰণ তেওঁৰ মতে কৌৰৱ বংশক প্ৰতাৰণা কৰা হৈছিল। সেয়েহে ক্ৰোধত ভীষ্মই গান্ধাৰৰ ৰজা সুবল আৰু তেওঁৰ পৰিয়ালক বন্দী কৰি হস্তিনাপুৰলৈ লৈ আনিলে। এইদৰে গান্ধাৰৰ ৰজা সুবল, পুত্ৰ শকুনি আৰু পৰিয়ালৰ বহু সদস্যক অন্ধকাৰ কাৰাগাৰৰ মাজত বন্ধ কৰি ৰখা হ'ল। তেওঁলোকক খাবলৈ দৈনিক মাত্ৰ এমুঠি চাউলহে দিয়া হ'ল। সেই সামান্য আহাৰে ইমান মানুহ জীয়াই থকাটো অসম্ভৱ আছিল,
তেতিয়াই ৰজা সুবলে এক কঠিন সিদ্ধান্ত লৈছিল আৰু তেওঁ কৈছিল যে আমাৰ এই পৰিয়ালটোৰ সদস্যৰ মাজৰ পৰা এজন জীয়াই থাকিব লাগিব আৰু যিজনেই জীয়াই থাকিব সেইজনেই আমাৰ ওপৰত হোৱা এই অত্যাচাৰৰ প্ৰতিশোধ ল'ব লাগিব। ৰজা সুবলৰ পুত্ৰ আৰু জীয়ৰীৰ মাজত শকুনি আটাইতকৈ বুদ্ধিমান আছিল। সেইকাৰণে পৰিয়ালৰ সকলো সদস্যই নিজৰ অংশৰ খাদ্য শকুনিক খুৱাবলৈ ধৰিলে। এনেদৰে বহুদিন বাগৰিল। শকুনিৰ ভাতৃসকল অনাহাৰত মৃত্যুমুখত পৰিল। এইদৰে অৱশেষত জীয়াই আছিল শকুনি আৰু তেওঁৰ পিতৃ সুবল। তাৰে পিছত এদিনাখন ৰজা সুবলৰো যোৱা থোৱা অৱস্থা হ'ল। সেয়েহে শকুনিক ক'লে যে তুমিয়ে আমাৰ পৰিয়ালৰ শেষ আশা। কৌৰৱসকলৰ অন্যায় কেতিয়াও নাপাহৰিবা। কোৱা হয় যে সুবলে শকুনিৰ এটা ভৰি আঘাত কৰি দিছিল যাতে তেওঁ জীৱন জুৰি খুৰাই খুৰাই খোজ কাঢ়ে। কাৰণ পিতাকে ভাবিছিলে যেতিয়াই শকুনিয়ে খৰাই খৰাই খোজ কাঢ়িব তেতিয়াই পৰিয়ালৰ কষ্ট মনত পৰিব। লোককথা অনুসৰি মৃত্যুৰ আগতে সুবলে নিজৰ হাড় ব্যৱহাৰ কৰি পাখা বনাবলৈও আদেশ দিছিল শকুনিক। শকুনিয়েও পিতৃৰ সেই হাড়েৰে পাখা নিৰ্মাণ কৰিছিল। এই পাখাবোৰ যাদু কৰি আছিল। শকুনিয়ে যি সংখ্যাই বিচাৰিছিল পাখাই ঠিক সেই সংখ্যাই দেখুৱাইছিল। সেইবাবে তেওঁক পাখা খেলৰ অদ্বিতীয় খেলুৱৈ বুলি কোৱা হয়। এইদৰে দিন বাগৰিল আৰু কাৰাগাৰৰ পৰা শকুনিয়ে মুক্তি পালে আৰু তাৰ পিছত তেওঁ প্ৰতিজ্ঞা কৰিলে যে মই কৌৰৱ বংশ সম্পূৰ্ণ ধ্বংস নকৰালৈকে শান্ত কেতিয়াও নাথাকোঁ। এই প্ৰতিজ্ঞাই যেন তেওঁৰ জীৱনৰ একমাত্ৰ লক্ষ্য হৈ পৰিল। কাৰণ এই প্ৰতিজ্ঞাৰ মাজত লুকাই আছিল তেওঁৰ পৰিয়ালৰ দুখ আৰু বেদনা। শকুনিয়ে এটা কথা ভালকৈ জানিছিল যে সামৰিক শক্তিৰে কৌৰৱৰ বংশ ধ্বংস কৰা সম্ভৱ নহয়। সেইকাৰণে তেওঁ কৌশলেৰে কৌৰৱ বংশৰ মাজত যুদ্ধ আৰম্ভ কৰিলে। তেওঁ ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্যোধনক নিজৰ হাতৰ পুতলা বনাই ল'লে। সৰুৰে পৰা মামাক শকুনিয়ে দুৰ্যোধনৰ মনত ঈৰ্ষা, লোভ আৰু ঘৃণাৰ বীজ সিঁচি দিলে। আনহাতে পাণ্ডৱসকল আছিল প্ৰতিভাৱান, শক্তিশালী আৰু জনপ্ৰিয়। বিশেষকৈ যুধিষ্ঠিৰ, অৰ্জুন আৰু ভীমৰ সফলতাই দুৰ্যোধনৰ মনত ঈৰ্ষাৰ ভাৱ জাগিছিল। মামাক শকুনিয়েও দুৰ্যোধনৰ মনৰ কথা ভালকৈ জানিছিল। সেয়েহে শকুনিয়ে সেই ঈৰ্ষাক প্ৰতিদিনে বৃদ্ধি কৰি গৈছিল। শকুনিৰ পৰামৰ্শ মতেই পাণ্ডৱসকলক জীয়াই পুৰি মাৰিবলৈ লক্ষ্যগৃহ নিৰ্মাণ কৰাও হৈছিল। কিন্তু ভাগ্যক্ৰমে পাণ্ডৱসকল ৰক্ষা পৰিল। তাৰ পিছত আহিল পাশা খেলৰ ষড়যন্ত্ৰ। এই ঘটনাই মহাভাৰতৰ ইতিহাস সলনি কৰি পেলাইছিল। শকুনিয়ে জানিছিল যে যুধিষ্ঠিৰৰ এটা দুৰ্বলতা আছে, সেয়া হৈছে পাশা খেল। সেয়ে তেওঁ পাশা খেলৰ ব্যৱস্থা কৰিছিল। এইদৰে পাশা খেল আৰম্ভ হ'ল। শকুনিয়ে দুৰ্যোধনৰ পক্ষ হৈ খেলিলে। যাদু কৰি পাশাৰ বাবে প্ৰতিটো খেলতেই যুধিষ্ঠিৰ হাৰি গ'ল। প্ৰথমে ধন সম্পত্তি, তাৰ পিছত ৰাজ্য, তাৰ পিছত ভাতৃসকল আৰু নিজকে আৰু শেষত দ্ৰৌপদীকো সেই পাশা খেলৰ নামত বাজি ৰাখি হাৰি গ'ল। তাৰ পিছত সভাৰ মাজলৈ দ্ৰৌপদীক চুলিত ধৰি টানি অনা হ'ল। তেওঁক অপমান কৰা হ'ল। এই ঘটনাই সমগ্ৰ আৰ্যবৰ্ত কঁপাই তুলিলে। শকুনি নীৰৱে সকলো চাই আছিল। কাৰণ তেওঁ জানিছিল এই অপমানেই এদিন কৌৰৱ বংশৰ বিনাশৰ কাৰণ হ'ব। যুধিষ্ঠিৰে পাশা খেলত সমগ্ৰ ৰাজ্য হেৰুৱাৰ বাবে তেওঁলোকক 13 বছৰৰ বনবাস দিয়া হ'ল। এই সময়ছোৱাত শকুনিয়ে দুৰ্যোধনক অহংকাৰত মত্ত কৰি ৰাখিলে। শান্তিৰ সকলো সম্ভাৱনা নষ্ট কৰি পেলালে। মহাভাৰতৰ যুদ্ধক বাধা দিবলৈ শ্ৰীকৃষ্ণই নিজেই হস্তিনাপুৰলৈ আহিছিল। কিন্তু শকুনি আৰু দুৰ্যোধনে তেওঁৰ প্ৰস্তাৱ মানি লোৱা নাছিল। ফলত কুৰুক্ষেত্ৰ যুদ্ধ অনিবাৰ্য হৈ পৰিল। এনেদৰে 18 দিন ধৰি চলা এই যুদ্ধত লক্ষ লক্ষ যোদ্ধা নিহত হ'ল।
কৌৰৱ সেনা ধ্বংস হ'বলৈ ধৰিলে। এজন এজনকৈ মহাবীৰ পতিত হ'ল। এইদৰে যুদ্ধ আৰম্ভ হ'ল আৰু যুদ্ধৰ সেই দিনবোৰত শকুনি নিজেও ৰণক্ষেত্ৰত অৱতীৰ্ণ হ'ল। তেতিয়া তেওঁৰ মুখ্য লক্ষ্য আছিল পাণ্ডৱসকলক ক্ষতি কৰা, কিন্তু ভাগ্যই আন কিবাহে লিখি ৰাখিছিল। কাৰণ দ্ৰৌপদীক সেই পাশা খেলৰ সভাত অপমান কৰা দিনাই সহদেৱেও প্ৰতিজ্ঞা কৰিছিল যে মই শকুনিক বধ কৰিম। যুদ্ধৰ ১৮তম দিনা সহদেৱ আৰু শকুনিৰ মাজত ভয়ংকৰ যুদ্ধ হ'ল আৰু সেই দীঘলীয়া সময় যুদ্ধ চলাৰ পিছত সহদেৱে শকুনিক পৰাস্ত কৰিলে। অৱশেষত তেওঁৰ মূৰ কাটি বধ কৰা হ'ল। এইদৰে কৌৰৱ বংশ ধ্বংসৰ নেপথ্য নায়কৰ জীৱনৰ অন্ত পৰিল। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ মনত চাগে এটা ভাৱ হয় যে শকুনি কি সঁচাকৈ খলনায়ক আছিল নেকি? এইটো আজিও এক বিতৰ্কৰ বিষয়, হয়নে নহয়? আমি যদি এটি দৃষ্টিভংগীৰে চাবলৈ যাওঁ, তেতিয়া শকুনি আছিল অধৰ্মৰ প্ৰতীক। কাৰণ তেওঁৰ ষড়যন্ত্ৰই লাখ লাখ মানুহৰ মৃত্যু ঘটাইছিল। কিন্তু আন এটা দৃষ্টিভংগীৰে যদি আমি চাবলৈ যাওঁ, তেতিয়া তেওঁ আছিল এজন পুত্ৰ, এজন ভাতৃ, যিয়ে নিজৰ পৰিয়ালৰ ওপৰত হোৱা অত্যাচাৰৰ প্ৰতিশোধ ল'ব বিচাৰিছিল। শকুনিৰ জীৱনৰ কাহিনীৰ পৰা আমি এয়াই বুজিব লাগিব যে প্ৰতিশোধে কেতিয়াও শান্তি নিদিয়ে। ঘৃণাই শেষত নিজকো ধ্বংস কৰে। বুদ্ধি যদি অধৰ্মৰ পথত ব্যৱহাৰ হয়, তেন্তে সেয়া বিনাশৰ কাৰণ হয়। অন্যায়ৰ উত্তৰ অন্যায়েৰে দিলে দুয়োপক্ষৰ ক্ষতি হয়। বন্ধু-বান্ধৱীসকল, আপোনালোকে এটা কথা জানেই যে মহাভাৰতৰ আটাইতকৈ জটিল চৰিত্ৰসমূহৰ ভিতৰত এই শকুনিৰ চৰিত্ৰটো অতি জটিল চৰিত্ৰ। তেওঁ পূৰ্বজন্মত কোন আছিল সেই বিষয়ে নিশ্চিত প্ৰমাণ নাথাকিলেও বিভিন্ন পুৰাণ, লোককথা আৰু জনশ্ৰুতিত তেওঁক অসুৰৰ পূৰ্বজন্ম বা কলি পুৰুষৰ অংশ বুলি বৰ্ণনা কৰা হৈছে। কিন্তু এই কথা নিশ্চিত যে তেওঁৰ জীৱন প্ৰতিশোধৰ জুইত জ্বলিছিল আৰু সেই জুয়ে শেষত কৌৰৱ বংশৰ লগতে তেওঁকো ভস্ম কৰি পেলাইছিল। এই কাহিনীটোৰ পৰা আমি এয়াই শিকোঁ যে ক্ষমাই মানুহক মহান কৰে, কিন্তু প্ৰতিশোধে কেৱল ধ্বংস কৰে। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে এই কাহিনীটো শুনি ভাল পালে, তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নহ'লে আজিলৈ আহিছোঁ। পুনৰ লগ পাম আন এক পৌৰাণিক আৰু আধ্যাত্মিক কাহিনীৰ সৈতে। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।